নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। ধোবৰ তপস্যা দুলৰী প্ৰথম ভাগ। ৰাম মৈতে অৱদতি শুনা কুৰুপতি পাছে যেন কথা ভৈলা নাৰদৰ শিক্ষা মনে ধৰি ধুৰ্ব মধুবনে চলি গলা পায়া মধুবন যমুনাত স্নান কৰিছা ভুৱনাতি উপবাস কৰি মন ব্ৰত ধৰি থাকিল সিটো ৰাতি উষা সময়ত স্নানী যমুনাত তীৰত নিৰ্মীয়া স্নান বন্য ফুল ফল আনিল সকল খুজি পালা যত মান নিবিড় আসনে বহি কুশাসনে মন সাৱধান কৰি ঋষি উপদেশে চিন্তন নিশেষে পৰম পুৰুষ হৰি হয়া জিতাসন নিয়মীয়া মন একান্তে হৰিৰ পাৱে প্ৰত্যেক দিনতে তিনি সন্ধ্যাতে পূজন্ত ভকতি ভাৱে নাৰদৰ মত সুমৰি মনত যথামতি অনুসাৰে পৰিস্তুতি কৰন্ত প্ৰণতি পদক্ষিণে বাৰ প্ৰথম মাহত তিনি ৰাত্ৰ ব্ৰত কৰিলা কুমাৰ চতুৰ্থ দিনতে পৰাণা কৰন্তে একে গুটি ফলাহাৰ ত্ৰিসন্ধ্যাত স্নান পূজা মন্ত্ৰ ধ্যান নিৰন্তৰতাকো কদাপি পূজায় অৱসানে মাধৱক ধ্যানে থাকা মূল
মন্ত্ৰ জপি দ্বিতীয় মাহত ছয় ৰাত্ৰ ব্ৰত উপবাস অনন্তৰে সপ্তম দিনত ক্ষান্ত অপকাপাত পৰাণ ভংগে দৰে তৃতীয় মাহত নৱৰাত্ৰ ব্ৰত আচৰি ৰাজ কুমাৰ দশম দিনত পাৰণা কৰন্ত গণ্ডুষে কজলহাৰ চতুৰ্থ মাহত দ্বাদশ দিনত নকৰি একো ভোজন ত্ৰয়োদশ দিনে পৰাণ কমনে কৰন্ত বায়ু প্ৰাণ পঞ্চম মাহত ধৰি দীঘ্ৰব্ৰত থাকিলা বায়ু স্তম্ভিয়া মাধৱক ধ্যানে ৰহিবে কমনে এক পাৱে ভূমি চুয়া শীত বাত ঘূৰ সহি নিৰন্তৰ নচাহতয়া গপাছ মহাযোগ বলে ৰহিলা নিচালে যেন মূৰা শাল গাছ চিত্ৰ বুদ্ধি প্ৰাণ কায় বাক্য মন একতে কৰি ধ্যান কৃষ্ণৰ ৰূপত হৈয়া শকত একো নেদেখন প্ৰকৃতি পুৰুষ মদয় অহংকাৰ সবাতো অধিক হৰি তাংকে দৃঢ়ব্ৰতে ধৰিলা মনতে ধ্ৰুৱে সাৱধান কৰি জাতু তলৈ কৰ আত্মা দামোদৰ ধৰিলা ধ্ৰুৱে মনত তিনিও লোকৰ যত চৰাচৰ কম্পিল সবে জগত ধ্ৰুৱক নাৰদে যিখিনি শিক্ষা দিছিলে সেই শিক্ষাত তেখেত মধুবনলৈ চলি গ'ল আৰু মধুবনত যমুনাত স্নান কৰি পেলাই তেখেত উপবাস আৰু মৌন ব্ৰতেৰে সেই ৰাতিটো থাকিলে।
উষা সময়ত যমুনাত স্নান কৰি তেখেত নিৰ্মল স্থানত বহিল। বনৰ যিবিলাক ফল মূল আনি পেলাই নিবিড় আসনে উষাসনত বহি পেলাই সাৱধান মনেৰে ঋষিৰ উপদেশে হৰিক চিন্তা কৰিছে, পৰম পুৰুষ মহাহৰিক, যে ইন্দ্ৰিয়ৰ যিবিলাক ইন্দ্ৰিয়ৰ যিবিলাক স্বভাৱ এই জিতাসনত ইন্দ্ৰিয়ক বশীভূত কৰি মনক নিয়ম কৰি পেলাই একান্ত হৰিৰ চৰণত তেখেতে ভক্তিভাৱে প্ৰতিদিনত 3 সন্ধ্যাত ঈশ্বৰ কৃষ্ণক ভক্তিভাৱে পূজে আৰু নৰদৰ বাক্য মনত ধৰি পেলাই সেই অনুসাৰে তেখেতে পৰিস্তুতি প্ৰদৰ্শনেৰে বাৰম্বাৰ সেৱা কৰে। প্ৰথম মাসত 3 ৰাতি তেখেতে ব্ৰত কৰিছিলে। চতুৰ্থৰ দিনত মাত্ৰ এগুটি ফল খাইছিলে। ত্ৰিসন্ধ্যাত স্নান কৰি পেলাই পূজা মন্ত্ৰ ধ্যান এইবিলাক তেখেতে এৰা নাছিলে। পূজা অৱসানত ঈশ্বৰ কৃষ্ণক তেখেতে মূল মন্ত্ৰৰে জপিছিলে। দ্বিতীয় মাসত তেখেতে ব্ৰত উপবাসেৰে আছিলে। সপ্তম দিনত কেৱল পকা পাত খাইছিলে। চতুৰ্থ মাসত তেখেতে ব্ৰত আচৰণ কৰি দশম দিনত কেৱল গণ্ডুষ জলহে প্ৰাণ কৰিছিলে। চতুৰ্থ মাসত এনেকেই তেখেতৰ দিনখিনি গৈছিলে। দ্বাদশ দিনত একো ভোজন কৰা নাছিলে। ত্ৰয়োদশৰ দিনা তেখেতে বায়ুক প্ৰাণ কৰিছিলে। পঞ্চম মাসত তেখেতে বায়ুক স্তম্ভাই পেলাই মাধৱক ধ্যানে একমনে এখন চৰণে ভৰিত থিয় হৈ পেলাই ভৰি চুই পেলাই তেখেতে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। তাত শীত বতাহ ধুমুহা ঘূৰ এইবিলাকক সহিছিলে আৰু ভাল বেয়া আগপিছ একো চিন্তা কৰা নাছিল। মহাযোগৰ বলে যেন মহা গছৰ নিচিনাকৈ আছিল, মহাৰ নিচিনাকৈ চিতবৃত্তি আৰু কাব্যবাক্য একাগ্ৰচিতে ধ্যান কৰি কৃষ্ণৰ ৰূপত আসগতি হৈ একো দেখা নাছিলে কৃষ্ণৰ বাহিৰে। প্ৰকৃতি পুৰুষ মদ অহংকাৰ এই সকলোৰ অধিকাৰ আছিল হৰি। যে দৃঢ়ৰ বতেৰে সাৱধানেৰে হৃদয়ত ধ্ৰুৱে প্ৰাৰ্থনা কৰিছিল ধ্যানেৰে, যে তলৈকৰ যি আত্মা ঈশ্বৰ কৃষ্ণৰ দামোদৰ ধ্ৰুৱে তেখেতক ধ্যান কৰিছিলে। 3 লোকক এই চৰাচৰ ধ্ৰুৱৰ যিখিনি তেখেতে ধ্যান কৰিছিলে, তপৰ বলত স্বৰ্গ মৰ্ত্য পাতাল সকলোবিলাক লৰি গৈছিলে। সমস্ত ভূতৰে হৃদয় অত আছো আমি, পৰম সুহিত মহেশ্বৰ অন্তৰ্যামী। হেন বুদ্ধি কৰি সৰ্বদায় জানা মোক, এতেকে তৰিবা সংসাৰ ৰৰ দুখ সুখ। ইমানতে কৈ সবাৰ চৰণত আমি সেৱা জনাইছোঁ। গুৰু কৃষ্ণ কৃষ্ণ গুৰু নমো নমো নাৰায়ণে প্ৰসন্ন হৌক হৰি কৰিও ক মায়ং নিৰ্জান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা গুৰিতান গুৰু। সবৰ চৰণ পদধূলি অধমৰ শিৰত হওক। সকলোকে ঈশ্বৰ কৃষ্ণ নাম গুণ ল'বলৈ পাতিবলৈ আমাৰ সকলোকে গৰাকীয়ে দয়া কৰক। ইমানে সবাৰ চৰণত আমি প্ৰাৰ্থনা জানো। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ 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 কৃষ্ণ।